বন্ধুসকল নমস্কাৰ আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই সময়ত জনাবলৈ লৈছোঁ চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে পেঞ্চনৰ সৈতে জড়িত অতিকৈ দৰকাৰী তথা কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আৰু যিমান পাৰোঁ কম সময়ৰ ভিতৰতে আপোনালোকক জনাবলৈ যত্ন কৰিম তে বন্ধুসকল দেখুৱাবলৈ লৈছোঁ ইয়াৰ পাছৰ ইনফৰমেশ্যনটো আপোনালোকে স্ক্ৰিনলৈ মন কৰিব চাকৰি কৰি থকা অৱস্থাত মৃত্যু হোৱা সকলৰ পৰিয়াল বা অৱসৰ হ'বলৈ গৈ থকা কৰ্মচাৰীসকলে এই সমূহ গুৰুত্বপূৰ্ণ তথ্য জনাটো অতিকৈ আৱশ্যক বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰো যে কৰ্মচাৰীসকলৰ সহায় হোৱাকৈ আমাৰ চেনেলত পেনশন বুলি এটা নতুন প্লেলিষ্ট আৰম্ভ কৰা হৈছে য'ত কৰ্মচাৰীসকলৰ সহায় হোৱাকৈ পেনশনৰ A to Z ইনফৰমেশ্যন ইনক্লুড কৰিবলৈ যত্ন কৰিছোঁ এইবাবেই যে আমাৰ ৰাজ্যৰ বহু সংখ্যক কৰ্মচাৰী তথা কৰ্মচাৰীৰ পৰিয়ালে এই সমূহ ইনফৰমেশ্যনৰ বিষয়ে সম্পূৰ্ণকৈ অৱগত নহয় আৰু পাছত বহুত হাৰাশাস্তি ভুগি থকা দেখা যায় আৰু মই নিজেও এই ক্ষেত্ৰত ভুক্তভোগী তে বন্ধুসকল সেই অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চেনেলত যিমান পাৰোঁ পেনশনৰ A to Z ইনফৰমেশ্যন ইনক্লুড কৰিবলৈ যত্ন কৰিছোঁ আৰু বন্ধুসকল যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে বা চেনেলৰ ভিডিঅ' চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখক কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয় তে বন্ধুসকল শেহতীয়াকৈ কৰ্মচাৰীসকলৰ পেনশনৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম জনাবলৈ লৈছোঁ চাওক যে চাকৰি কৰি থকা অৱস্থাত মৃত্যু হোৱা সকলৰ পৰিয়াল বা অৱসৰ হ'বলৈ গৈ থকা কৰ্মচাৰীসকলে আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো মিছ নকৰিব তে বন্ধুসকল দেখুৱাবলৈ লৈছোঁ চাওক পৰিয়াল পেনশন আৰু গ্ৰহণযোগ্যতা পৰিয়াল পেনশন হৈছে চৰকাৰী কৰ্মচাৰী মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক দিয়া পেনশন ই নিম্নলিখিত পৰিয়ালৰ সদস্যসকললৈ গ্ৰহণযোগ্য এক নম্বৰ পইণ্টটো চাব জীয়াই থকা পতি বা পত্নীৰ মৃত্যু বা পুনৰ বিবাহ দুই নম্বৰটো চাব সৰু পুত্ৰৰ 18 বছৰ বয়স লাভ কৰালৈকে তিন নম্বৰটো অবিবাহিতা কন্যাৰ 21 বছৰ লাভ বা বিবাহ যেটো আগত হয় তাৰ পিছত চাব পৰিয়াল পেনশন পাবলৈ ন্যূনতম চাকৰিৰ মিয়াদ পৰিয়াল পেনশন পাবলৈ ন্যূনতম এবছৰ অবিৰত চাকৰিৰ প্ৰয়োজন তাৰ পিছত চাব একেটা সময়ত একাধিক পৰিয়ালৰ সদস্যক পেনশন দিয়া নহয় প্ৰথমে জীয়াই থকা পতি বা পত্নীক দিয়া হয় তাৰ পিছত সৰু সন্তানৰ পেনশন তেওঁলোকৰ প্ৰাকৃতিক বা কানুনী অভিভাৱকৰ জৰিয়তে দিয়া হয় অৱসৰৰ পাছত বিবাহিত পতি বা পত্নীলৈ পৰিয়াল পেনশন দিয়া হয় বিকলাংগ পুত্ৰ বা কন্যাকো পৰিয়াল পেনশন দিয়া হয় অসম চৰকাৰী কৰ্মচাৰী পেনশন নিয়ম 1969ৰ নিয়মৰ মতে যদি পুত্ৰ বা কন্যা মানসিক ৰোগী বা শাৰীৰিকভাৱে অক্ষম বা বিকলাংগ হয় তেনেহ'লে 18 বছৰ বা 21 বছৰ পাৰ হোৱা জীৱিকাৰ উপাৰ্জন কৰিব নোৱাৰে তেন্তে নিৰ্দিষ্ট চৰ্ত সাপেক্ষে তেওঁলোকক আজীৱন পেনশন দিয়া হয় মন কৰিব এইষাৰ কথা 21 বছৰৰ ওপৰৰ অবিবাহিতা কন্যাক পৰিয়াল পেনশন নিম্নলিখিত চৰ্ত পূৰণ কৰিলে অবিবাহিতা কন্যাই 21 বছৰৰ পাছতো পেনশন পাব এক নম্বৰ পইণ্টটো হ'ল আজীৱন পেনশনৰ বাবে যোগ্য বিকলাংগ সন্তান নাথাকিলে দুই নম্বৰটো হ'ব চাৰ্কল অফিচাৰ বা ব্লক ডেভেলপমেণ্ট অফিচাৰে প্ৰমাণিত অবিবাহিতা আৰু নিযুক্তি নথকাৰ প্ৰমাণপত্ৰ বাৰ্ষিক ট্ৰেজাৰী বা বেংকক জমা দিব লাগিব বিশেষ পৰিয়াল পেনশন চৰকাৰী কৰ্মচাৰী এক্সট্ৰিমিষ্ট বা টেৰৰিষ্ট বা দস্যু চোৰাংচোৱা আদিৰ বিৰুদ্ধে কৰ্মৰত অৱস্থাত যদি মৃত্যু হয় তেওঁৰ নিৰ্ভৰশীল আত্মীয়লৈ এই পেনশন দিয়া হয় অগ্ৰাধিকাৰ ক্ৰম হৈছে পুৰুষ কৰ্মচাৰীৰ বাবে পত্নী মৃত্যু বা পুনৰ্বিবাহলৈকে মহিলা কৰ্মচাৰীৰ পতি মৃত্যু বা পুনৰ্বিবাহলৈকে সৰু পুত্ৰৰ 18 বছৰ আৰু অবিবাহিতা কন্যাৰ 21 বছৰলৈকে বা বিবাহৰ সময়লৈকে 4 নম্বৰটো চাব মাতা পিতা বা পিতৃ মাতৃ যদি নিৰ্ভৰশীল হয় তাৰ পিছত চাব ভাই ভনী যদি নিৰ্ভৰশীল হয় সেয়া নিয়ম অনুসৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে তাৰ পিছৰটো চাব সহানুভূতিমূলক পৰিয়াল পেনশন কম্পেনশ্যনেট ফেমিলি পেনশন 1 এপ্ৰিল 2017ৰ পাছত চাকৰি কৰি থকা অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰী পৰিয়ালৰ নিযুক্তিৰ 100% দৰমহা আৰু ভাত্তা ছুপাৰ এনুৱেশ্যন বয়সলৈকে দিয়া হয় পুত্ৰ কন্যা অৱসৰৰ আগতে দত্তক লোৱা সন্তান অন্তৰ্ভুক্ত একাধিক বিধৱা থাকিলে জ্যেষ্ঠজনে এই পেনশন পাবলৈ যোগ্য হ'ব তে বন্ধুসকল পেনশনৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ অনাগত দিনত আৰু যিমান পাৰোঁ ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে এবাৰ চেনেলটো শ্বেয়াৰ কৰি দিব আৰু শেষত আপোনালোকক এটা অনুৰোধ জনাওঁ ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব